So hello student, welcome to ND Education. আজি এটা নিউ আপডেট মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজিৰ এই ভিডিঅ'টিত মই ডিসকাস কৰিম স্মাৰ্ট পোৰ্টেলৰ মেৰিট লিষ্ট সম্পৰ্কে। তোমালোকে হয়তো গম পাইছা আজি বা কালিৰ পৰা আমাৰ যিখিনি মেৰিট লিষ্ট সেই মেৰিট লিষ্টসমূহ আমাৰ স্মাৰ্ট পোৰ্টেলত প্ৰকাশ পাব। ওকে, বা যিসকল ইউজিত এডমিশন ল'বা তোমালোকৰ ক'ত কি এডমিশন কোনখন কলেজত এডমিশন পাবা ক'ৰ পৰা সিলেক্ট কৰা হৈছে এই গোটেইখিনি ষ্টেটাছ 2 জুনৰ পৰা তোমালোকৰ পোৰ্টেলত প্ৰকাশ পাব। এটা প্ৰশ্নটো হ'ল তোমালোকে কেনেকৈ মেৰিট লিষ্টসমূহ ডাউনলোড কৰিবা আৰু কোনো এখন ইনষ্টিটিউট বা কোনো এখন কলেজ ইউনিভাৰ্চিটিৰ পৰা এডমিশন অফাৰ আহিলে একচেপ্ট কেনেকৈ কৰিবা আৰু এবাৰ একচেপ্ট কৰাৰ পিছত আকৌ বেলেগ এখনত যদি অফাৰ আহে তাত ল'ব যাব পাৰিবানে বা সেনেকৈ ল'ব গ'লে এখনৰ পৰা আনখনলৈ তোমালোকৰ এডমিশনটো যদি কেনচেল কৰি বেলেগত লোৱা দেন যিসকলে পেইড এডমিশন কৰিছে সেই পইচাখিনি ঘূৰাই পাবানে বা ঘূৰাই পাবলৈ কি কৰিব লাগিব। ফ্ৰী এডমিশন যিসকলে কৰিছে সেনেকৈ এবাৰ ফ্ৰী এডমিশন লৈ ল'লে পুনৰাই আকৌ বেলেগ এখন কলেজত ফ্ৰী এডমিশন পাবনে নাই, এনেকৈ বহুতো ডাউট তোমালোকৰ মনত আহিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টিত এই গোটেইখিনি ডাউট ডিসকাস কৰিম, লগতে স্টেপ বাই স্টেপ গোটেইখিনি প্ৰসেছ মই দেখাই যাম। ওকে, সো পোনপ্ৰথমে আহা আমি মেৰিট লিষ্টটো কেনেকৈ চেক কৰিম সেইটো চাই লওঁ। সো স্মাৰ্ট পোৰ্টেলত তোমালোকে আহি যাবা, স্মাৰ্ট পোৰ্টেল বা assamadmission.smart.ac.in ডেছক্ৰিপশ্যনত লিংক থাকিব। সো স্মাৰ্ট পোৰ্টেলত আহি গ'লে ইয়াৰ ফাৰ্ষ্ট হোম পেজত মই গৈ দেখাই দি আছোঁ, ৱেইট। সো ইয়াত স্মাৰ্ট পোৰ্টেলত আমি আহি গ'লোঁ, তোমালোকে মোবাইলতো কৰিব পাৰা বা কম্পিউটাৰতো এই কামখিনি কৰি ল'ব পাৰিবা। সো স্মাৰ্ট পোৰ্টেলত আহি গ'লে লগইন কৰাৰ আগত তোমালোকে এই ওপৰৰ অংশত যিটো মোৰ বুলি অপশ্যন দেখা পাইছা, সো এই মৰৰ অপশ্যনটোত এবাৰ ক্লিক কৰি দিবা। ওকে, সো মৰৰ অপশ্যনত ক্লিক কৰাৰ পিছত 1 2 3 4 5 6 6 নম্বৰ অপশ্যনত আমাৰ মেৰিট লিষ্টৰ অপশ্যনটো আহি গৈছে আৰু ইয়াত দিছে যে মেৰিট লিষ্টসমূহ স্মাৰ্টৰ ফালৰ পৰা নহয়, কলেজ বা নিজা ইউনিভাৰ্চিটিৰ যি নিজা নিয়ম থাকে 5খন ছাবজেক্টৰ মাৰ্ক চাব, 3খনৰ চাব, 6খনৰ চাব, 6খনৰ নাচাই দিয়াচোন, 5খনৰ চাব বা 4খনৰ চাব। সো এনেকৈ কলেজ বা ইউনিভাৰ্চিটিৰ পৰা সেই মেৰিট লিষ্টসমূহ প্ৰকাশ কৰি দিয়াৰ পিছত বা তাৰ ফালৰ পৰা স্মাৰ্টত পঠিওৱাৰ পিছতহে তোমালোকৰ ইয়াত ডিসপ্লে হ'ব। গতিকে সেই দিছে মেৰিট লিষ্ট আৰ কম্পাইলড বাই ইণ্ডিভিজুৱেল কলেজেছ এণ্ড ইউনিভাৰ্চিটিজ ইন একৰ্ডিং উইথ দেয়াৰ ৰেছপেক্টিভ এডমিশ্যন পলিচিছ। ওকে, সো ইয়াৰ পিছত তোমালোকৰ ৰাউণ্ড 1, ওকে, যিহেতু প্ৰথম ৰাউণ্ডৰ বাবে হৈ আছে নন CUTৰ, ইয়াৰ পিছত আকৌ পিছত আমাৰ স্মাৰ্ট পোৰ্টেল খুলিব পাৰে, খুলি দিয়ে প্ৰত্যেক বছৰে 2 বা 3 বাৰ স্মাৰ্ট পোৰ্টেল খোলে। সো পিছত আকৌ খুলিলে মই তোমালোকক আপডেটটো দি দিম। সো ৰাউণ্ড 1ৰ বাবে কেনেকৈ চেক কৰিবা এতিয়া প্ৰথমে আমি যদি ৱেইট টাইমলাইনখিনি চাওঁ, টাইমলাইনখিনিত তোমালোকৰ কি দিয়া আছে 2 জুনত পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট, অৰ্থাৎ 2 জুনৰ দিনা তোমালোকৰ প্ৰথম যিখন মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন তোমালোকৰ পাব্লিছ কৰি দিয়া হ'ব। এতিয়া পাব্লিছ ডাইৰেক্ট 2 জুনৰ ৰাতিপুৱা 10টাতে বা একদম 12টা বজাত মানে 1 জুনৰ পিছতে পাই নোযোৱা, তোমালোকৰ ইভিনিঙলৈ ৱেইট কৰি দিবা, কাৰণ অলপ কেতিয়াবা টাইম লাগে, কেতিয়াবাতো এদিনও লাগি যায়। এতিয়া ধৰা 2 জন দিছে, 2 জুনত নাহি 3 জনতো তোমালোকৰ মেৰিট লিষ্টসমূহ আহি যাব পাৰে। সো পোৰ্টেলৰ কিছুমান এনেকুৱা ইছ্যুৰ বাবে বা ডিলেৰ বাবে তোমালোকৰ সাধাৰণ অলপ আগুৱা পিছুৱা হ'ব পাৰে, ডেটটো ইমান চেঞ্জ নহয়, তোমালোকৰ টাইম ধৰা ইভিনিঙলৈ আহি যাব পাৰে। গতিকে 2 জুনত ডাইৰেক্ট ৰাতিপুৱাই যদি মেৰিট লিষ্টসমূহ তোমালোকৰ পোৰ্টেলত আহি নাযায় বা এডমিশ্যন অফাৰসমূহ তোমালোকৰ আহি নাযায়, তোমালোকে চিন্তা নকৰিবা, কাৰণ 2 জুনৰ পৰা তোমালোকৰ যি 6 জুন আছে, 6 জুন পৰ্যন্ত তোমালোকৰ সেই মেৰিট লিষ্ট বা সেই মেৰিট লিষ্টত তোমালোকৰ নামসমূহ আহি থাকিব পাৰে বা তোমালোকৰ এডমিশ্যন অফাৰটো আহি যাব পাৰে। গতিকে ইয়াত 2 জুনত ধৰা তোমালোকৰ এডমিশ্যন অফাৰটো আহি গ'ল, তোমালোকে কেনেকৈ চেক কৰিবা, তাৰপিছত 4 পৰা 6 জুনত আমি এডমিশ্যন ল'ব যাব লাগিব কলেজৰ ফালৰ পৰা। গতিকে কেনেকৈ কি কৰিব লাগিব, সো 2 জুনত তোমালোকে মেৰিট লিষ্টসমূহ চেক কৰিবলৈ ইয়াত আহি গ'লা আৰু মেৰিট লিষ্টৰ অপশ্যনত আহি পোনপ্ৰথমে তোমালোকৰ ইয়াত ইনষ্টিটিউশ্যন নেম অৰ্থাৎ তোমালোকৰ সেই কলেজখন যদি অট'নমাছ কলেজ হয়, অট'নমাছ কলেজ হ'লেতো তোমালোকৰ বেলেগ এখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত নহয়, ধৰা যিকোনো এখন অট'নমাছ কলেজৰ নাম মই ইয়াত দি দিলোঁ, ৱেইট। তো বি বৰুৱা কলেজ যিহেতু অট'নমাছ হয়, ইয়াত ইনষ্টিটিউট নেমতো আমাৰ সেই বি বৰুৱা কলেজ বুলি আহি গৈছে। দেন কলেজ নেমতো সেই চেম কলেজখনৰ নামটো দিবা। দেন প্ৰগ্ৰাম, তুমি কোনটো প্ৰগ্ৰামৰ ওপৰত অৰ্থাৎ কোনটো কৰ্চৰ ওপৰত, BSc লাগে নে BA লাগে নে কি লাগে, গোটেইখিনি চিলেক্ট কৰি দিবা। কৰি দিয়াৰ পিছত তোমালোকৰ এই যিটো লিংক বুলি অপশ্যন আছে ছাইডত, এই লিংকৰ অপশ্যনত তোমালোকৰ মেৰিট লিষ্টৰ ডাউনলোডৰ অপশ্যনটো আহি যাব। ওকে, সো এনেকৈ আৰু ধৰা যিকেইখন কলেজ আমাৰ কোনো ইউনিভাৰ্চিটি আণ্ডাৰত হয়, ধৰা গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত বহুতো কলেজ আছে, গুৱাহাটী ইউনিভাৰ্চিটি বুলি চিলেক্ট কৰি দিম ইনষ্টিটিউশ্যনত। দেন গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যিকোনো এখন কলেজৰ নাম ইয়াত মাৰি দিয়া, ধৰা প্ৰাগজ্যোতিষ কলেজ। দেন কোনটো প্ৰগ্ৰাম হয়, প্ৰগ্ৰামটো ধৰা বেচেলৰ অফ আৰ্টছ BA হয়। সো ইয়াত গোটেইখিনি দি দিয়াৰ পিছত যদি মেৰিট লিষ্টসমূহ প্ৰকাশ পায়, দেন এই লিংকৰ অপশ্যনত তোমালোকৰ মেৰিট লিষ্ট ডাউনলোডৰ অপশ্যন আহি যাব, বা এই তলত যি দিছে ন' ৰিজাল্ট ফাউণ্ড, ইয়াত তলত চিৰিয়েলি ধুনীয়াকৈ মেৰিট লিষ্টসমূহ আহি যাব। ওকে, গতিকে এনেকৈ তোমালোকে মেৰিট লিষ্টসমূহ ডাউনলোড কৰি তাত তোমাৰ নাম আছে নে নাই সেইটো চাই ল'ব পাৰা।
অ'কে, চ' ইয়াৰ পিছত আহিল মেৰিট লিষ্টত ধৰা তোমালোকৰ নামটো আহিল। নামটো অহাৰ পিছত তোমালোকে কেনেকৈ সেইটো কনফাৰ্ম কৰিবা? কনফাৰ্ম কৰিবলৈ তোমালোকে ৱেইট, সেই সামাৰ্ট পৰ্টেলত গুচি যাবা, গৈ কিনে যিটো লগইনৰ অপশ্যন দেখা পাইছা, সেই লগইনৰ অপশ্যনটোত তোমালোকে জাষ্ট লগইন কৰি ল'বা। অ'কে, চ' আমি ইয়াত নিজৰ যিখিনি ডিটেইলছ আছে, ইমেইল আইডি হওক, পাছৱৰ্ড হওক, সেইখিনি দি কিনে লগইন হৈ আছোঁ। চ' ষ্টুডেণ্ট আমি ইয়াত লগইন হৈ গ'লোঁ। লগইন হোৱাৰ পিছত তোমালোকৰ যিখন ছাইডত ৱেইট ছাইড বাৰ বুলি আহিছে, সেই ছাইড বাৰত তোমালোকৰ এটা অপশ্যন আছে মাই এডমিশ্যন অফাৰ্ছ 1 2 3। চ' প্ৰায় 4 নম্বৰ মানত যিটো মাই এডমিশ্যন অফাৰ্ছ বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিবা। আৰু ক্লিক কৰাৰ পিছত তোমালোকৰ সেই ৰাউণ্ড 1ত যদি কোনো এখন কলেজত তোমালোকৰ নাম আহিছে, ধৰা প্ৰথমে মেৰিট লিষ্টত তোমালোকৰ নামটো থাকিবও পাৰে, বাট ডাইৰেক্ট তোমালোকৰ পৰ্টেলত ইয়াত লগইন কৰাৰ পিছত ইয়াত ন' অফাৰ বুলি দেখাব পাৰে। গতিকে কেতিয়াবা অলপ টাইম লাগে, ধৰা মেৰিট লিষ্টত নামটো আহিলে এদিন পিছতো তোমালোকৰ ইয়াত পৰ্টেলত তোমালোকৰ নামটো আহি যাব পাৰে। গতিকে অলপ সামান্য আগা পিছা হ'ব পাৰে, চ' সেইটো তোমালোকে চাই ল'বা। অ'কে, চ' সেই এডমিশ্যন অফাৰৰ অপশ্যনত ইয়াত ধুনীয়াকৈ কোনখন কলেজৰ ফালৰ পৰা তোমালোকক অফাৰটো দিয়া হৈছে, চিলেক্ট কৰিব দিয়া হৈছে, সেই গোটেইখিনি ইয়াত আহি যাব। অ'কে, বা তোমালোকৰ যিখিনি এপ্লিকেশ্যন আছে, ধৰা মই এখন দেখাই দিছোঁ। ইয়াত যিকোনো প্ৰথমখন চব প্ৰেফাৰেঞ্চ 1ত গুৱাহাটী ইউনিভাৰ্চিটি আছে, ইয়াৰ ফালৰ পৰা যদি তোমালোকৰ চিলেকশ্যন হৈ যায়, এই ছেম এই পেজখিনিৰ এইখিনিতে তোমালোকৰ সেই এডমিশ্যন অফাৰ অহা অপশ্যনটো আহি যাব। দেন তাত তোমালোকে একচেপ্ট কৰিব লাগিব, বা একচেপ্ট নকৰা যদি ধৰা এডমিশ্যন অফাৰ আহিছে বাট সেইখনত তুমি নোলোৱা এডমিশ্যন, দেন একচেপ্ট নকৰিলে হ'ব, দেন পিছলৈ তোমালোকে ৱেইট কৰি দিব পাৰা। অ'কে, চ' সেইটো হ'ল প্ৰচেছ। আৰু এইবাৰ অলপ সামান্য মানে বেলেগ হ'ব পাৰে। এতিয়া যদি মই লাষ্ট ইয়াৰৰ যিখন গাইড চাওঁ, লাষ্ট ইয়াৰৰ গাইডত তোমালোকৰ ইয়াত দেখাই দিছে যে যিবিলাক প্ৰগ্ৰাম আছিল, প্ৰগ্ৰামৰ ছাইডত ইয়াত এডমিশ্যন ষ্টেটাছ, এডমিশ্যন অফাৰ বুলি আহি গৈছে। গতিকে সেইখন কলেজৰ পৰা তোমালোকৰ এডমিশ্যন অফাৰ অহা বুলি দেখাইছে। দেখাৰ পিছত এই যিটো একচেপ্ট অফাৰৰ অপশ্যন আছে ছাইডত, চ' সেই একচেপ্ট অফাৰৰ অপশ্যনটোত ক্লিক কৰি দিলে তোমালোকৰ ইয়াত কনফাৰ্ম বুলি লিখিব লাগিব, CONFIRM। যে কনফাৰ্ম বুলি লিখি এই যিটো বক্স দেখা পাইছে সেইটোত ক্লিক কৰি কিনে একচেপ্ট কৰি দিব লাগিব। তেতিয়া মানে তোমালোকৰ ছিটটো লক হৈ যাব, বেলেগে তোমালোকৰ সেই ছিটটো লৈ যাব নোৱাৰে। অ'কে, চ' এনেকৈ যেতিয়া মেৰিট লিষ্টত তোমালোকৰ নাম আহিব আৰু যিটো পৰ্টেল আছে, পৰ্টেলত লগইন কৰাৰ পিছতো তোমালোকৰ অফাৰ আহি যাব, তেতিয়া একচেপ্ট কৰি কিনে যিটো ডেট দিছে, ধৰা 4 পৰা 6 জুন, সেই ডেটত গৈ কিনে তোমালোকে কলেজত এডমিশ্যনটো ল'ব লাগিব। তাত যি ডকুমেণ্টছ লাগে, চ' ডকুমেণ্টছ কি লাগে, কেনেকৈ লাগে, সেইবিলাকৰ মই পিছত ভিডিঅ' বনাম দুদিনমান পিছত। চ' সেইটো আজি আৰু ডিছকাছ নকৰোঁ, তথাপি যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় লৈ যাব লাগিব, তাত ভেৰিফাই হ'ব, দেন তোমালোকৰ কনফাৰ্ম হৈ যাব। অ'কে, আৰু ফিজ পে'মেণ্ট এটচেট্ৰা যদি ধৰা অনলাইন ফিজ পে'মেণ্ট কৰা, অ'কে, অনলাইন ফিজ পে'মেণ্ট কৰিলে তোমালোকৰ ডাইৰেক্ট পৰ্টেলতো কৰিব পাৰিবা। তথাপিও ডাইৰেক্ট অফাৰটো একচেপ্ট কৰিয়ে পে'মেণ্টটো কৰি নিদিবা, তোমালোকে কলেজখনৰ লগত বা ইউনিভাৰ্চিটিখনৰ লগত কণ্টেক্ট কৰিব পাৰা। ইয়াত হেল্প চেণ্টাৰত যদি তোমালোকে যোৱা, হেল্প চেণ্টাৰত গ'লে হেল্প চেণ্টাৰ নহয়, ইয়াত কণ্টেক্ট আছৰ অপশ্যন থাকে। চ' কণ্টেক্ট আছ য়েছ, চ' ছাইড বাৰৰ একদম তলত কণ্টেক্ট আছ বুলি এটা অপশ্যন আছে। ইয়াত কণ্টেক্ট আছত গৈ কিনে কোনখন ইউনিভাৰ্চিটি বা কোনখন কলেজৰ কণ্টেক্টৰ লিষ্ট লাগে, গোটেইখিনি লিষ্ট আহি যাব, ফোন নম্বৰ এটচেট্ৰা। চ' কিবা কনফিউজন থাকিলে ডাইৰেক্ট এই সামাৰ্ট পৰ্টেলৰ থ্ৰুৰে তোমালোকে সেই কলেজখনত কল কৰি সুধিব পাৰা। অ'কে, চ' ডাইৰেক্ট এনেকৈ পে'মেণ্ট কৰি নিদিবা, লগ কৰি উঠি কলেজখন ভিজিট কৰি তাত অফলাইন পে'মেণ্ট কৰিলেও হ'ব বা অনলাইন পে'মেণ্ট কৰিলেও হ'ব। অ'কে, এইটো হ'ল পে'মেণ্টৰ এটা কথা। এতিয়া ছেকেণ্ড ডাউটটো ষ্টুডেণ্টসকলৰ মাজত আহিব পাৰে, সেইটো যে ধৰা মই এখন কলেজত এডমিশ্যন লৈ ল'লোঁ। অ'কে, মোৰ নাম আহিল এখন কলেজত, চ' মই এডমিশ্যন লৈ ল'লোঁ। এতিয়া যে মই স্পটতে হওক বা বেলেগতে হওক, মই বেলেগ এখন কলেজত যাব বিচাৰিছোঁ, বা তাত কাট অফ কমিছে, ধৰা স্পট ৰাউণ্ড আমাৰ 15, 16, 17, ইয়াত 15 জুন দিছে, তথাপিও তিনিদিন হ'ব। 3 দিন হ'লে প্ৰথম দিনা যাব ট্ৰাই কৰিবা, তেতিয়া মানে ছিটবিলাক থাকে। আৰু ইয়াত পিছত চেঞ্জ কৰি দিছে যে 15, 16 আৰু 17 তিনিওটা দিন হ'ব। গতিকে ধৰা স্পটত তোমালোকৰ পোৱা চান্স আছে, আৰু তোমালোকে বেলেগ এখন কলেজত অলৰেডি এডমিশ্যন লৈছা, তেতিয়া তোমালোকে আকৌ বেলেগ এখন কলেজত এডমিশ্যনটো ল'ব পাৰিবা নে নাই, সেইটো এটা কনফিউজন। চ' তোমালোকে পাৰিবা, চিন্তা নকৰিবা। তেতিয়া কি কৰিবা, তেতিয়া যিখন কলেজত তোমালোকে এডমিশ্যন লৈছা, সেই কলেজখনত তোমালোকে যিটো অফাৰ হয়, ধৰা ইয়াত অফাৰ একচেপ্টেড বুলি দেখাব, দেন আকৌ তলত এটা উইথড্ৰৰ অপশ্যন থাকিব, উইথড্ৰ এডমিশ্যন। চ' সেই উইথড্ৰ এডমিশ্যন বা কেঞ্চেলৰ অপশ্যনটোত কৰি দিলে তোমালোকৰ সেই অট'মেটিকলি অফাৰটো উইথড্ৰ হৈ যাব, বা তাৰ পৰা তোমালোকৰ অফাৰটো কেঞ্চেল হৈ যাব। আৰু এডমিশ্যন লোৱাৰ পিছতো তোমালোকে কেঞ্চেল কৰি কিনে বেলেগ এখন কলেজত স্পটত হওক বা অন্য এটা ৰাউণ্ডতে হওক, তাত অফাৰটো একচেপ্ট কৰি কিনে তোমালোকে
এডমিশ্যনটো লৈ ল'ব পাৰিবা। চ' এতিয়া প্ৰব্লেম হ'ল ধৰা মই ফ্ৰী এডমিশ্যন লোৱা নাছিলোঁ, কোনো এখন কলেজত অলৰেডি এডমিশ্যন লৈ পেমেণ্ট চব কৰি দিলোঁ। এতিয়া আকৌ যদি কেঞ্চেল কৰি কিনে বেলেগ এখনত লৈ লওঁ, দেন মোৰ পইচাখিনি এনেই যাব নেকি? চ' পইচা তোমালোকৰ এনে নাযায়, গভৰ্ণমেণ্টৰ ফি ৰিফাণ্ড পলিচি আছে, আৰু সেই পলিচি অনুসৰি তোমালোকে এডমিশ্যনৰ লাষ্ট ডেটৰ 15 দিনৰ আগত 15 দিনৰ আগত বা 15 দিনৰ ভিতৰত যদি তোমালোকে এপ্লিকেশ্যন দিয়া কলেজত গৈ কিনে কণ্টেক্ট কৰা, তেতিয়া তোমালোকৰ গোটেই ফিজখিনি ঘূৰাই দিব। ৱেইট, মই এইটো গাইডলাইন্সটো দেখাই দি আছোঁ। UGCৰ ফালৰ পৰা, ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ ফালৰ পৰা এইটো দিছিলে। চ' তোমালোকৰ ইয়াত 100% যিমান পে'মেণ্ট কৰিছিলে গোটেইখিনি ঘূৰাই পাবা 15 days or more before the formally notified last date। এতিয়া লাষ্ট ডেটৰ 15 দিনৰ আগত। অ'কে, চ' ইমান 15 দিন 14 দিন ৰখি থাকিব নালাগে। যেতিয়া তুমি কেঞ্চেল কৰি বেলেগ এখন কলেজত ধৰা এডমিশ্যন লৈ ল'লা, লোৱাৰ 2 দিনমান পিছতে গৈ কিনে কলেজখনৰ লগত কণ্টেক্ট কৰিবা, আৰু তাত গৈ কিনে তোমালোকে এপ্লিকেশ্যন দিব লাগিব পাৰে, এপ্লিকেশ্যন বেংক পাছবুক এটচেট্ৰা জমা দিব লাগিব পাৰে, বা সামাৰ্ট পৰ্টেলতে তোমালোকৰ ডাইৰেক্ট ৰিটাৰ্ণ হৈ যাব পাৰে, তাত যদি বেংক একাউণ্ট লিংকৰ অপশ্যন থাকে। গতিকে তোমালোকে কলেজখনৰ লগত এডমিশ্যনটো উইথড্ৰ কৰাৰ 2 দিনমান পিছত গৈ কিনে এপ্লিকেশ্যন এখন দি দিবা যে মোক পে'মেণ্টটো ৰিফাণ্ড লাগে, গভৰ্ণমেণ্টৰ নিয়ম অনুসৰি মই ৰিফাণ্ড পাম, চ' আপোনালোকে মোক ৰিফাণ্ডটো দি দিয়ক, কাৰণ মই বেলেগ এখন কলেজত এডমিশ্যন লৈছোঁ। গতিকে এনেকৈ দি দিলে তোমালোকৰ পে'মেণ্টখিনি ৰিফাণ্ড কৰি দিবা। এতিয়া যদি বহুত দিন হৈ যায়, 1 মাহ পাৰ হৈ যায়, কিবা হৈ যায়, তেতিয়া তোমালোকৰ মানে 0% তোমালোকৰ কোনো সেনেকৈ পইচা ঘূৰাই নিদিয়ে। গতিকে সোনকাল কৰিব ট্ৰাই কৰিবা, তেতিয়াহে তোমালোকে পইচাখিনি ৰিফাণ্ড পাবা। অ'কে, চ' এইটো এটা প্ৰশ্ন তোমালোকৰ ক্লিয়াৰ হৈ গ'ল। ইয়াৰ পিছত ফ্ৰী এডমিশ্যনৰ ওপৰত। চ' ফ্ৰী এডমিশ্যনৰ ওপৰত যদি মই ক'ব যাওঁ, ধৰা তুমি এখন কলেজত এডমিশ্যন লৈ ল'লা, ফ্ৰী এডমিশ্যন, অ'কে, পইচা নিদিয়াকৈ, দেন আকৌ সেইখনত কেঞ্চেল কৰি দিলা, কেঞ্চেল কৰি দিলে ফ্ৰী এডমিশ্যন, চ' পইচা ঘূৰাই পোৱা সেনেকুৱা কোনো ছিষ্টেম নাই, ইমান টেনশ্যন ল'ব নালাগে। এণ্ড বেলেগ এখন কলেজত গ'লা, দেন আকৌ তাত ফ্ৰী এডমিশ্যন পাবা নেকি তোমালোকৰ ৰেচন কাৰ্ড, ইনকাম চাৰ্টিফিকেট দেখাই কিনে? চ' দ্য অপশ্যন উইল নট বি প্ৰভাইডেড। চ' ফ্ৰী এডমিশ্যনৰ অপশ্যনটো তোমালোকক তেতিয়া দিয়া নহ'ব, কাৰণ ফ্ৰী এডমিশ্যন অকল এবাৰহে এখন কলেজত ক্লেইম কৰিব পাৰিবা। এখন কলেজ বা এখন ইউনিভাৰ্চিটিত যদি ফ্ৰী এডমিশ্যনটো ক্লেইম কৰি লোৱা, দেন তাত কেঞ্চেল কৰাৰ পিছতো বেলেগ ৰাউণ্ডত তোমালোকে বেলেগত ফ্ৰী এডমিশ্যনটো নাপাবা, দেন তাত পে'মেণ্ট কৰিব লাগিব, আৰু পে'মেণ্ট কৰি উঠি বেলেগত ল'ব গ'লে দেন ৰিটাৰ্ণ পাবা। এইবিলাক প্ৰচেছ আছে দিয়াচোন। গতিকে ফ্ৰী এডমিশ্যন তোমালোকৰ এবাৰেই হ'ব, এখন কলেজতে হ'ব। অ'কে, চ' এইটো কনফিউজন তোমালোকৰ ক্লিয়াৰ হ'ল। চ' এইখিনি আছিল। ইয়াৰ পিছত স্পট এডমিশ্যনৰ ডেট আছে 15, 16, 17। চ' তোমালোকৰ ধৰা ফাৰ্ষ্ট মেৰিট লিষ্টত নাম নাহিল, চ' ইমান চিন্তা কৰিব নালাগে, ছেকেণ্ড মানলৈ ৱেইট কৰি দিবা। ছেকেণ্ডত নাম নাহিলে, ধৰা কোনো লিষ্টতে নাম নাহিল, তোমালোকৰ তেতিয়া স্পট এডমিশ্যনত যাবা। স্পট এডমিশ্যনৰ ওপৰত মই বিতংকৈ ধুনীয়াকৈ ভিডিঅ' বনাই দিম, কি কৰিব লাগে কি কৰিব নালাগে। গতিকে তোমালোকে ধুনীয়াকৈ এডমিশ্যনটো লৈ ল'বা। চ' আজিৰ ভিডিঅ'টিত এইখিনি আছিল, গোটেইখিনি আই থিংক মই ডিছকাছ কৰিব পাৰিছোঁ। আৰু যদি কিবা কনফিউজন আছে কমেণ্ট কৰিবা, ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট ইনফৰমেশ্যন আছে, তাত গৈ মই ইনষ্টাগ্ৰামত ডাইৰেক্ট DM কৰিব পাৰিবা, মই তোমালোকৰ ৰিপ্লাইখিনি দিব ট্ৰাই কৰিম। লগতে আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকো আছে ডেছক্ৰিপশ্যনত, দেন তাত জইন হৈ কিনে তোমালোকে জইন হৈ ল'বা। দেন তাত মই গোটেইখিনি ইনফৰমেশ্যন মানে ডেইলি দি থাকোঁ আৰু হোৱাটছএপ গ্ৰুপত। চ' হোৱাটছএপ গ্ৰুপ, হোৱাটছএপ চেনেল, যিখিনি আমাৰ হেণ্ডেল আছে গোটেই জইন হৈ ল'বা, যাতে তোমালোকে ইনফৰমেশ্যনখিনি মিছ হৈ নোযোৱা। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। বাই বাই।